পিছে টেষ্টটো কেনেকৈ বা ভাল লাগিছেনে? নমস্কাৰ, প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই চাৰিআলি যাবৰ কাৰণে ওলাই আছোঁ, চাৰিআলি বজাৰ কৰিব যাবৰ কাৰণে ওলাই আছোঁ। কাৰণ কাইলৈ আমি লগৰ কেইজনৰ সৈতে পিকনিক খাবলৈ ৰামঘাটলৈ গৈ আছোঁ। ৰামঘাট পিকনিকৰ কাৰণে একদম ধুনীয়া প্লেচ বুলি বহুতৰ মুখেৰে শুনি আছিলোঁ, যামকৈ যাব পৰা নাছিলোঁ আৰু ফাইনেলি কাইলৈ গৈ আছোঁ। ভাবিলোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে ৰামঘাটৰ গোটেই পৰিৱেশটো দেখুৱাম। আৰু এতিয়া যিহেতু বজাৰ কৰিব গৈ আছোঁ, লগৰ কেইজন চাৰিআলিতে ৰখি আছে। আৰু আপোনালোকেও যদি পিকনিক খাব যাম বুলি ভাবিছে তেনেহ'লে ৰামঘাট বৰ ধুনীয়া প্লেচ। এবাৰ ৰামঘাটতো পিকনিক খোৱাৰ প্লেনিং কৰিব পাৰে আপোনালোকে। বজাৰ কৰিবৰ কাৰণে আহি গ'লোঁ। এইফালে আছে শেখৰ, আমাৰ বন্ধু বীৰবল আছে, আৰু এইফালে নয়ন আছে। এনেকৈ কৰি আমি ইয়াত 7জন আছোঁ। আমি টোটেল 13জন যাম। এইফালে কুশল আছে, উদ্ধৱ আছে, আৰু উদ্ধৱে ধুনীয়াকৈ এখন লিষ্ট বনাই লৈছে। চাই লওক কি কি বস্তু লাগিব এইখন। এইফালে অৰুণ আছে। চ' কাইলৈ গৈ আছোঁ যিহেতু পিকনিক, আৰু কাইলৈ পিকনিকটো ধামাকা হ'ব ন, এনজয় হ'ব। চ' দেখাম আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে, চাই থাকিব, ক'বই নালাগে ন। কাইলৈ এতিয়া আমি বজাৰ কৰি আছোঁ চাৰিআলিতে। এইবাৰ আমি চব্জি ল'বৰ কাৰণে আহি গ'লোঁ। সেইফালে ইয়াতে কেকত লৈ উদ্ধৱে ল'ব। শাক চব্জি বজাৰ কৰিবলগীয়া আছিলে, সেয়া কৰা কমপ্লিট হৈ গ'ল। এতিয়া সেইফালে কমলা ল'বৰ কাৰণে সোমালোঁ। কমলা লোৱাৰ পিছত আৰু মাংস ল'ব আছে। গুড মৰ্ণিং। আমি সেইফালে ওলাই ৰেডি হৈ আছোঁ। সেইফালে বক্স ফিটিং কৰি আছে, অজদা আছে, আমাৰ চুৰজালিৰ পৰা লৈছোঁ। এইফালে আমি আজি গৈ আছোঁ ৰামঘাট। আপোনালোকক ধুনীয়াকৈ ৰামঘাটৰ পিকনিক স্পটটো ধুনীয়াকৈ দেখাম, পিকনিকৰ কাৰণে একদম উপযোগী। আৰু আপোনালোকক যদি চাউণ্ড লাগে, পিকনিকেই হওক বা কিবা অনুষ্ঠান পাতিবৰ কাৰণে যদি চাউণ্ডৰ প্ৰয়োজন হয়, এইফালে চুৰজালিৰ কণ্টেক্ট নাম্বাৰটো এইটো চাওক, 939557193132। এই নাম্বাৰটোত কণ্টেক্ট কৰিব। আপোনালোকৰ দাম দৰ চব মিলি যাব, মানে বৰ বেছিকৈ দাবী নকৰে, আৰু চাউণ্ড বহুত আছে। আৰু এই গোটেই বন্ধুকেইজনে পিকনিক খাবৰ কাৰণে এইফালে চাউণ্ড বক্স নিব আহিছিলে ন, বঢ়িয়া বঢ়িয়া। আৰু এই চাউণ্ড বক্সৰ মালিক এইজন আমাৰ সুৰজ। বাবুল এইফালে হাঁহি এটা দিয়া, হাঁহি এটা দিয়া। আমি গৈ আছো ৰামঘাট, আৰু তাত গৈ এনজয় হ'ব পুৰা। এইফালে আমাৰ কৰণ আছে, এইফালে আমাৰ মিঠু আছে, অৰুণ আছে, এইফালে দেৱাকেশ আছে, অনুভৱ পা কি আঙুলিখিনিয়ে দেখা নাই। এইফালে আমাৰ দুৰ্লভ শেখৰ আছে। বৰ ভাল আছে। আজি 3 বছৰৰ মূৰত একেলগে লগ হৈছোঁ। সঁচাকৈ ভাল লাগিছে ন? ভাল লাগিছে, মই বহুত এনজয় কৰিম বুলি ভাবি আছোঁ। ঠিক আছে। এইফালে দেৱাকেশ কি হ'ব? তই এনজয় কৰিব নালাগে আৰু লগৰ মাজত লাগে মুঠতে। আচ্ছা, এইটো প্ৰথম আমি মানে 3 বছৰৰ মূৰত আমি আজি পিকনিক গৈ আছোঁ। আৰু জেগাটো কৈ দিয়া ৰামঘাট গৈ তাতে আপডেটবিলাক আমি তাত দিম। আমি কি খাইছা? বন এইটো মিঠু নহয়, ये क्या है? অ ককা কি খাইছা? সুদৰ্শন চক্ৰ দেখা আছে। এইফালে প্ৰাঞ্জুক লগ পাই গ'লো ৰাতিপুৱা পিকনিক ৰামঘাট। ৰামঘাট এই লগৰ কেইজন আছে, ব'লা ভালে হ'ব, ওলাবা। ৰখা ন, হঠাৎ হ'ল প্লেনিং। ক'ত যোৱা তুমি? ক'ত যোৱা? আমি যাব লাগিব। এই লগৰজনক লগ পালে বেয়া পাই আছে নহয়, এতিয়া ইয়াক নিনিলোঁ। অঁ এতিয়া আমি ওলাব লাগিব ৰখা ন। বাকী কি খবৰ? এইফালে প্ৰাঞ্জুক লগ পাই গ'লোঁ। আৰু প্ৰাঞ্জু মই এনেকৈ ক'ৰবাত গৈ থাকোঁ। আজি সি লগত নাই। চিকেন ল'বৰ কাৰণে আহি আছোঁ। এতিয়া সময় হৈছে 10:10। এইখন হৈছে বৰগাং বজাৰ, আৰু আমি যিহেতু ইয়াতে চিকেন ল'বৰ কাৰণে সোমালোঁ, ভাবিলোঁ আপোনালোকক এই বৰগাং বজাৰখনো দেখাই দিওঁ। জলকীয়া অলপ লৈ ল'লোঁ, জলকীয়া ইয়াতে ভাগ 20 টকাকৈ লগাইছে, আৰু আমি 20 টকাই লৈ এইফালে ধনিয়া ল'লোঁ। মিঠৈ মই বজাৰ কৰি আছোঁ। চিকেন লোৱা হৈ গ'ল, আৰু এইফালে মাছ ল'বৰ কাৰণে বাবুলহঁত গৈছে। এইফালে গাড়ী গ'ল, সেইফালে যাওঁ ব'ল। পিকনিক খাব আহি আমাৰ দখাই গাড়ী আগত প্ৰথমে পঠাই দিলোঁ। এতিয়া আমি হাতত জোতা লৈ সেই নদী পাৰ হ'বলগীয়া হৈছে পিকনিক খাবলৈ। मैं मोदी साहब से गुजारिश करता हूँ। এইফালে ঐ এয়া চাওক আমাৰ এই পিকনিক খাবলৈ আহি অৱস্থা চাওক।
ইয়াৰ পৰা আৰু 8 কিলোমিটাৰমান আছে এতিয়া চবেই হাতত জোতা লৈ লৈ নদী পাৰ হ'বলগীয়া হৈছে চাওক ৰাস্তাই নাই আচলতে ইয়াতো মানুহে ইমান দুৰ্গম এৰিয়াত আহি মানুহে পিকনিক খায় তো যিহেতু জেগাটো ভাল তো তালৈ গৈ আছোঁ দেখাই আছোঁ আপোনালোকক এইফালে আমাৰ বাবুল আছে বাবুল গোটেই গৰমত এই ৰঙা হৈ গৈছে মানুহটো এই জোতাটো ইয়াতে সোমাই থৈছোঁ দেই জোতা নিপিন্ধো আৰু ন দাদা এইফালে নয়ন এইটো গছৰ পৰা খালি স্বাস্থ্যৰ কাৰণে একেবাৰে বেয়া বস্তু এইটোৱে আমাৰ অইল কমিলে ইয়াৰ পৰাই লৈ যাম গ্ৰচাৰী লৈ যাম আমাৰ এনে বৰ ভাল লাগিছে ন ওপৰলৈ উঠিব লাগিব সেইটো কাৰণে আমি কেইজনমান নামি দিছোঁ ইয়াৰ পৰা আৰু বেছি দূৰ নাই 2 কিলোমিটাৰমান আছে তো এইফালে গাড়ী ৰিক্স ল'বলৈ বেয়া পাইছে চ' আমি নামি দিলোঁ অলপ আপ আছে চাওক আপটো আপোনালোকে এনেকৈ হয়তো ধৰিব পৰা নাই কিমান আপ আছে কেমেৰাৰ জৰিয়তে ভিডিঅ'ৰ জৰিয়তে গম পাব পৰা নাই কিন্তু হাইট আছে যথেষ্ট আপ আছে ভিউটো সঁচাকৈ একদম চাওক পাহাৰ এইফালে আৰু ৰাস্তা একদম এইফালে দি আমি আহিলোঁ খোজকাঢ়ি এতিয়া গৈ আছোঁ তালৈ এই জেগাটো যিহেতু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ প্ৰথম এই ৰাস্তাটোত গতিকে ভাল লাগিছে বহুত এক্সাইটমেণ্ট হৈ আছোঁ গোটেইখিনি একদম পূৰা এনজয় কৰি গৈ আছোঁ আৰু অলপ সময় আছে পিকনিক জেগাত পাই গৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ লাইফত এইটো এনেকুৱা এক্সপিৰিয়েঞ্চ এইবাৰ প্ৰথম হৈছে গাড়ী ঠেলিবলগীয়া হৈছে নামি পাহাৰীয়া জেগাত আহিছোঁ যিহেতু আমি ফাইনেলি ৰামঘাট আহি পাই গ'লোঁ আৰু এইফালে এখন ব্ৰিজখন এইফালে ব্ৰিজ পাৰ হৈ ক'ত যায় আৰু ইয়াতে বহুত পিকনিক পাৰ্টি আহিছে সেইটো বেলেগ কিবা ঘাট আৰু আজি পিকনিকো যথেষ্ট আহিছে মই আপোনালোকক দেখাই আছোঁ ওচৰলৈ গৈ পিকনিক আহিছে অলপ আগত আৰু এটা পিকনিক স্পট আছে সেইটোৱে আৰু ওচৰা তো তালৈ গৈ আছোঁ তাতে আমি পিকনিকৰ এৰেঞ্জ কৰিম পিকনিকটো একদম পিকনিকৰ কাৰণে একদম বৰ ধুনীয়া প্লেচ হয় ইয়াতে আপোনালোকে ফেমিলি লৈ আহিব পাৰে বা বন্ধুৰ লগত আহিব পাৰে পিকনিকৰ কাৰণে একদম ধুনীয়া এটা প্লেচ মই দেখাই দিছোঁ আপোনালোকে ভৈৰৱকুণ্ড গৈছে যদি ভৈৰৱকুণ্ড বা চিজুচা গৈছে যদি চিজুচা আৰু এয়া প্ৰায় একে বুলিয়ে ক'ব পাৰি চিজুচাও যিহেতু অৰুণাচল বৰ্ডাৰৰ ওচৰতে পৰে আৰু এইফালে আমি ৰামঘাটত আহিছোঁ ৰামঘাটো অৰুণাচল বৰ্ডাৰে পৰে বস্তুখিনি আনিবহে লাগে যাওঁতে লৈ যাম ইমানে কথা 2 hours later আমি একদম ব্ৰিজৰ তলতে বহি দিলোঁ আৰু এইখন জেগাত এইকাৰণে চিলেক্ট কৰিলোঁ কাৰণ ছাঁ এটা পৰি আছে দিছে পূৰা ছাঁ পৰি আছে আৰু যিটো যথেষ্ট ৰ'দ আজি গৰম যথেষ্ট চ' এই জেগাটো আমাৰ কাৰণে একদম ভাল হ'ব চিলেক্ট কৰি ল'লোঁ সেইটো জেগা আৰু এতিয়া এয়া এইফালে ডিম বইল কৰি আছে আমি বস্তুখিনি কঢ়িয়াই আনিলোঁ পূৰা ভাগৰ লাগি গৈছে গাড়ী যিহেতু এইফালে সোমাই নিব নোৱাৰি ৰাস্তাতে ৰাখিলোঁ তাৰ পৰা বস্তুবোৰ কঢ়িয়াই আছোঁ আৰু কঢ়িয়াবলগীয়া আছে আৰু এইফালে আহিয়ে এইফালে বাবুলৰ মেইন বস্তু পৰ্ক এইফালে বইল কৰি আছে আৰু পৰ্কৰ পৰা এইটো বৰ লেতেৰা বস্তু এটা ওলাইছে এইটো ফেন দেখিছে মিঠুৱে নহৰু গুচাই আছে মানে লাগি আছে পিঁয়াজ কটাত চবেই নিজে হাতে কামে লাগি গৈছে এইফালে বীৰবল মাংস পেলালা এইটো খাহী এইফালে পৰ্ক আছে এইফালে অযথাই মই কিবা এটা বস্তু কমি গ'ল সেয়া আনিবৰ কাৰণে আহি আছোঁ দোকান ওচৰত বহুত বেছি দোকান নাই আমি হালধি আনিব পাহৰি থাকিলোঁ ৰংগুড়া আনিব পাহৰি থাকিলোঁ এতিয়া ৰংগুড়া আনিবলৈ গৈ আছোঁ মই আৰু অযথা আৰু মছলা আনিছিলোঁ মছলা কম হ'ব বুলি ক'লে কাৰণ কেইবাটাও আইটেম আছে মোৰ বেক চাইডটো দেখাই দিছোঁ এইফালে চাওক পিকনিক বহুত মানুহ আহিছে খাবৰ কাৰণে আৰু পানীটো ইমান নীলা ইমান ধুনীয়া পানী চাফা পানী তাতে আপোনালোকে ইচ্ছা কৰিলে মানে গা ধোৱাকৈ আহোঁ বুলি ভাবিলে আহিব পাৰিব কাপোৰ চাপোৰ লৈ আহিব পাৰিব আপোনালোকে এইফালে অযোধ্যা আছে অযোধ্যা কেনেকুৱা লাগিছে জেগাটো কেনেকুৱা লাগিছে একদম বঢ়িয়া জেগা অঁ লাই শাকনি গাহৰি এইটো লাই গাহৰি এইফালে চাওক লাই আনিছিলে এইটো লাই গাহৰি আৰু এইফালে মাছ ফ্ৰাই কৰি আছে এইটো মাছ পুৰি থৈ দিছে ঐ মাছৰ পোৰাইটো এয়া আমাৰ বীৰবল বিদু ভাই আদা কটাত ব্যস্ত তেওঁ টেষ্টটো সেইমতে আমাৰ
একদম মজা হৈছে আৰু অলপ লাগিব আৰু নিমখ অকণমান দিয়া আজি পুৰা এনজয় কৰিছোঁ যিহেতু 3 বছৰমানৰ পিছত এনেকৈ গোটেইকেইজন বন্ধু লগ হৈ আমি পিকনিকৰ আয়োজন কৰিছিলোঁ ৰামঘাটত আৰু এতিয়া যিহেতু ভাত চাত হৈ গ'ল ভাবিলোঁ খাই লওঁ এইফালে চন্দনে বিলোৱাত লাগি আছে চন্দন নয়নহঁতে বিলোৱাত লাগি আছে আৰু আমি সকলোৱে বহি লৈছোঁ তাৰপিছত আমি সিহঁতকো বিলাই দিম এতিয়া মিঠুও লাগি আছে মিঠুৱে ধুনীয়াকৈ বিলাই মেলি দি আছে আৰু সঁচাকৈ আজিৰ দিনটোৰ নিচিনা হয়তো আগতে ইমান এনজয় কৰি পোৱা নাই বহুত এনজয় কৰিছোঁ হয়তো আৰু এইফালে দেৱাগেছে বস্তুবোৰ কৰিয়ে আছে আৰু এটা কথা ভাল লাগিলে গোটেইকেইজনে নিজে নিজে পূৰা কামত লাগি গৈছে কোনেও এলাহ কৰা নাই কোনেও কালেও কামটো ৰাখি থোৱা নাই মানে যোনে যেনেকৈ পাৰিছে কাম কৰিছে আৰু এইফালে বাবুল আৰু বীৰবলে পূৰা গান গোৱা লাগি আছে এইফালে আমাৰ উদ্ধৱে পূৰা চেলফি লৈ আছে সঁচাকৈ এই মোমেণ্টটো আমাৰ কাৰণে একদম স্পেচিয়েল মোমেণ্ট হয় বহুত দিনৰ পৰা আমি এটা প্লেনিং কৰি আছিলোঁ পিকনিক খাম পিকনিক যাম গোটেইকেইজন বন্ধু আৰু আজি অৱশেষত এইটো ট্ৰিপ আমাৰ ছাকচেছফুলি হৈ গ'ল চ' এতিয়া সেইফালে অলপ এনজয় কৰিম আৰু আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমাৰ বন্ধুকেইজনৰ লগতে কৰা পিকনিকৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ নিশ্চয়কৈ ভাল পালে তো ফাইনেলি আমাৰ পিকনিক খোৱা হৈ গ'ল আৰু এইটো লাষ্ট মোমেণ্ট এতিয়া আমাৰ বস্তুবোৰ ইয়াতে উঠাই আছোঁ সঁচাকৈ বহুত ভাল লাগিলে সকলোৱে ফূৰ্তি কৰিলোঁ নয়ন সঁচাকৈ আজি সময়খিনি কেনেকুৱা গ'ল বহুত ধুনীয়া লাগিলে ভাল লাগিলে গোটেইখিনি লগৰে আমি ফূৰ্তি কৰিলোঁ এতিয়া আমি ঘৰলৈ যাবৰ কাৰণে ওলাইছোঁ প্ৰায় মানুহ গৈছে ইয়াতে বহুত মানুহ আছিলে এতিয়া মানুহ নাই চাওক মানুহ প্ৰায়খিনি গৈছে আৰু আমি মানে লাষ্টত বুলি ক'ব পাৰি আৰু 2-এটা পাৰ্টি আছে আঁতৰত সেইফালে আছে দেখিছে 2-এটা পাৰ্টি আছে প্ৰায়খিনি গৈছে আৰু এতিয়া বস্তুবোৰ ভৰাই আমিও যাম চ' আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ৰামঘাটৰ পিকনিক টুৰটো দেখালোঁ আমাৰ লগৰখিনিৰ লগতে এনজয়মেণ্ট কৰা গোটেই মুহূৰ্তখিনি আপোনালোকক দেখালোঁ আৰু গোটেই পৰিৱেশটো ধুনীয়াকৈ দেখাই দিলোঁ ৰামঘাটৰ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ